মঙ্গলদৈৰ বৰ আঠাবাৰীৰ কৃষ্ণমণি ডেকাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ৰহস্য ফাদিল। প্ৰেমিক চিন্তুমণি নাথেই কৃষ্ণমণিক হত্যা কৰা বুলি নিশ্চিত হৈছে দৰং আৰক্ষী। এভিডেন্স পাইছো, তাৰ পৰা প্ৰমাণ হৈছে যে ল'ৰাজনৰ ইনভলভমেণ্ট আছে। তো প্ৰথমতে আমি মোবাইলৰ লোকেশ্যনখিনি গোটেইখিনি চেক কৰা হৈছে যে ছোৱালীজনীৰ মোবাইলৰ লোকেশ্যন আৰু ল'ৰাজনৰ লোকেশ্যন একেলগতে পাইছোঁ। চিন্তুমণি নাথ আৰু কৃষ্ণমণি ডেকাৰ ফোনৰ ৰেকৰ্ডিং আৰু আন এগৰাকী যুৱকৰ ফোনৰ ৰেকৰ্ডিঙৰ ভিত্তিত সকলো তথ্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ভাষ্য অনুসৰি চিন্তুমণি নাথে কৃষ্ণক পকাবাঙিপাৰালৈ আনি বায়েকৰ ঘৰতে হত্যাকাণ্ড কৰাটো নিশ্চিত হৈছে। যদিও অধিক তথ্যৰ বাবে বৰ্তমানেও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। এতিয়ালৈকে মই আপোনালোকক আমাৰ ইনভেষ্টিগেশ্যনত যিখিনি আমাৰ অগ্ৰগতি হ'ল সেইখিনি বিষয়ে অৱগত কৰিব খুজিছোঁ। আমাৰ ঘটনাটো এনেকুৱা ধৰণৰ আছিলে, আজি অলৰেডি FIR এখন দিছে, ছোৱালীজনীৰ মৃত্যু হৈছে আৰু হত্যাকাণ্ড হৈছে। আমাৰ মেইন ছাছপেক্ট আছিলে ছোৱালীজনীয়ে যি এটা প্ৰেমৰ সম্পৰ্কত আছিল যিজন ল'ৰা, তেওঁৰ ওপৰতে মেইন আমাৰ দুৰ্ভাগ্যৱশতে আজি ল'ৰাজন আজি দুপৰীয়া তদন্তত এনেকুৱা পোৱা হ'লগে, আমি কিছুমান চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স পাইছো, তাৰ পৰা প্ৰমাণ হৈছে যে ল'ৰাজনৰ ইনভলভমেণ্ট আছে। তো প্ৰথমতে আমি মোবাইলৰ লোকেশ্যনখিনি গোটেইখিনি চেক কৰা হৈছিলে, ছোৱালীজনীৰ মোবাইলৰ লোকেশ্যন আৰু ল'ৰাজনৰ লোকেশ্যন একেলগতে পাইছোঁ। প্ৰথমতে তেওঁলোকে নাৰিকলী মন্দিৰত আছিলে যোৱাকালি, তাৰপিছত ইয়ালৈ আহিলে, আমাৰ পকাবাংগিপাৰা এলেকাত আহিলে। দুইজন একেটা সময়তে আছে। ল'ৰাজন ইয়াতে গধূলি 7টালৈকে আছিলে, তাৰপিছত ঘৰলৈ গুচি গৈছে। পকাবাংগিৰ পৰা ডিষ্টেঞ্চ কমেও 20 কিলোমিটাৰ হ'ব। 8টামান বজাত ঘৰলৈ গৈ পাইছে। তাৰপিছত নাৰিকলী মন্দিৰত থাকোঁতে এজন ল'ৰাই ফোনত কথা পাতিছিলে, ছোৱালীজনীলৈ কল কৰিছিলে বেলেগ এজন ল'ৰাই। তেতিয়া ফোনটো ল'ৰাজনে ধৰিছিলে, চিন্তুৱে ধৰিছিলে, যিজন ল'ৰা হয় তেওঁ ধৰিলে। তাৰপিছত পুনৰ 4:20 মানত আকৌ ল'ৰাজনৰ লগত কথা পাতিছে, কল আহিছে ছোৱালীজনীৰ মোবাইলৰ পৰা, কিন্তু তেতিয়াও ছোৱালীজনীয়ে কথা পতা নাই। যিজন ল'ৰাক আমি সোধ-পোছ কৰিছোঁ তেতিয়াও চিন্তুৱে কথা পাতিছে ছোৱালীজনীৰ মোবাইলৰ পৰা। তো এই কথাখিনি পোৱা হৈছে। পকাবাংগিপাৰাত যে আহিছে, সেই অহাটো দেখা মানুহ আমি সাক্ষী পাইছোঁ ইতিমধ্যে। আৰু মন্দিৰৰ পৰা যি প্ৰসাদ আনিছিলে, বায়েকৰ ঘৰৰ যিটো ল'ৰাটোৰ নিজৰ বায়েকৰ ঘৰ এটা আছে পকাবাংগিপাৰাত, কোনো মানুহ নাথাকে। ভিনিয়েকৰ মৃত্যু হৈছে, সেই গতিকে ঘৰটো খালী হৈ থাকে, তলা মৰাই থাকে। যোৱাকালি যে আহিছে এই ঘৰটোলৈ ল'ৰাজন, তেতিয়া আমি প্ৰমাণ পাইছোঁ, সাক্ষী আছে আমাৰ লগত। তাৰপিছত তাত আমি নাৰিকলী মন্দিৰৰ পৰা ডেফিনেটলি অনা হ'ব, প্ৰসাদ কিছুমান আমি পাইছোঁ, ইতিমধ্যে চিজ কৰিছোঁ। তো আমাৰ যিখিনি চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্সে কয় ল'ৰাজনৰ ইনভলভমেণ্ট আছে। এতিয়া আমাৰ বাকী আছেগৈ অকল ৰিকভাৰ কৰিব মোবাইলটো, যিটো মোবাইলত 4:30লৈকে ল'ৰাজনে চিন্তুৱে অন্য ল'ৰাৰ লগত কথা পাতি আছিলে, কিন্তু মোবাইলটো তাৰ পিছৰ পৰা ছুইচ অফ হৈ আছে। আৰু যিহেতুকে চিন্তু ইতিমধ্যে ছুইচাইড কৰিছে, তেওঁৰ মোবাইলটো আমি পালোঁ। মোবাইলত কিছুমান ভইচ ৰেকৰ্ডিং পৰি গৈছে। ভইচ ৰেকৰ্ডিঙৰ পৰা এনেকুৱা কৈ গৈছে যে তেওঁলোকৰ এই ছোৱালীজনীৰ লগত সম্পৰ্ক ইতিমধ্যে তেওঁৰ বেয়া হৈছিলে। কিহৰ কাৰণে বেয়া হৈ গৈছে গোটেই ডিটেইলত তেওঁ কৈ গৈছে এই কথাখিনি। যোৱা 1 মাহৰ পৰা চিন্তু মানসিকভাৱে অকণমান অস্থিৰ হৈ আছিলে, মানুহজন সুস্থিৰ নাছিলে, এই কথাখিনি নিজেই কৈ গৈছে। আৰু যোৱা 1 মাহৰ পৰা ভাত খাব পৰা নাছিলে, মদ্যপান কৰি আছিলে, এই কথাবোৰ তেনেকুৱা ধৰণৰ কৈ গৈছে। সেইধৰণে আৰু এটা কথা কৈ গ'ল আচৰিত ধৰণে, এই মোৰ সংসাৰখন ইতিমধ্যে মোৰ জীৱনটো ধ্বংস হৈ গ'ল, এনেকুৱা ধৰণৰ কিছুমান কথা কৈ গৈছে। সেইটো কাৰণে আমি সন্দেহ হৈছে যে, সন্দেহ নহয় আচলতে চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্সে কয় যে ল'ৰাজন ইনভলভ আছে এই ক্ষেত্ৰত। অকল আমি দুটা বস্তু এতিয়া ৰিকভাৰ কৰিবলৈ বাকী আছে, মোবাইলটো আৰু 2 এপত ছোৱালীজনীৰ বস্তু, মানি বেগ আৰু চেণ্ডেলযোৰ পোৱা নাই। তো কাইলৈ আমাৰ এফৰ্ট থাকিব এইটো ৰিকভাৰ। জড়িত হোৱাৰ কোনো তেনেকুৱা তথ্য এতিয়ালৈকে পোৱা নাই আৰু থাকিব নালাগে।
আমাৰ যিমানখিনি আমাৰ এভিডেন্স আমি কালেক্ট কৰিছোঁ এতিয়ালৈকে সিমানখিনিৰ পৰা অকলে আছে যেন আমাৰ অনুমান হৈ আছে মটৰচাইকেলত আছে বুলি আমাৰ এতিয়ালৈকে আমি তথ্য আমাৰ যিমানখিনি এভিডেন্স কালেক্ট কৰিছোঁ অকলে আছে স্যার এদিন ছোৱালীজনীৰ লগত খুব ভাল পোৱা সম্পৰ্ক এটা আছিলে আৰু বিয়া হোৱাৰ পৰ্যায়লৈকে দুজন ইতিমধ্যে ডিচিশ্যন লৈছিল দুইখন ঘৰে বিয়া হোৱাৰ কাৰণে ছোৱালীজনীৰ তাৰ সন্দেহ হ'ল চাগে ছোৱালীজনীৰ অন্য ল'ৰাৰ লগতো খুব বেছি সম্পৰ্ক আছিলে আৰু যিজন ল'ৰাৰ কথা কৈ আছো অন্য এজনৰ লগত ছোৱালীজনীয়ে মোবাইলৰ পৰা যিহেতুকে কথা পাতি আছিলে এই চিনটোৱে তো এই ল'ৰাজনৰ লগতো এই কথাখিনি আলোচনা কৰিছিল এনেকুৱা ধৰণে মোক ঠগিলে ছোৱালীজনীয়ে মোৰ সংসাৰখন মানে মোৰ জীৱনটো ধ্বংস কৰিলে এনেকুৱা ধৰণৰ কথা উল্লেখ কৰি গৈছে স্যার যিজন ল'ৰাৰ কথা ক'লে এতিয়া আপোনালোক সোধপোছ আমি কৰিছে সোধপোছ কৰি আছো কেনেকুৱা ধৰণৰ কি তেওঁৰ লগতো তেনেকুৱা এটা ৰিলেশ্যন হৈছিল ছোৱালীজনীৰ তো এই কথাখিনি তেওঁলোকৰ ডিছকাশ্যন কৰি গৈছে আৰু যোৱাকালি গোটেই কথাখিনি ল'ৰাজনৰ কথা উল্লেখ কৰিছিলে সেইজনৰ কথাও এই ভইচ ৰেকৰ্ডিঙত কৈ গৈছে তো এইখিনি তথ্য অকণমান আৰু অলপ ভেৰিফাই কৰিবলগীয়া আছে আমাৰ কিন্তু যিখিনি কৈছে আপোনালোকক যে চাৰ্কামষ্টেঞ্চিয়েল যিখিনি এভিডেন্স আছে তেওঁৰ ইনভলভমেণ্টটো পোৱা গৈছে তেনেকুৱা এতিয়ালৈকে ক'ব পৰা নাই মেডিকেল ৰিপৰ্টটো যিহেতুকে আমি এতিয়াও পোৱা নাই মেডিকেল ৰিপৰ্টটো পোৱাৰ পিছতে আমি পাম কিন্তু প্ৰিলিমিনাৰী যি এনকুৱেষ্ট কৰে মেজিষ্ট্ৰেটেও এনকুৱেষ্ট কৰিছিল মেজিষ্ট্ৰেটকো সোধপোছ কৰিছোঁ তেনেকুৱা কোনো মানে চিমটম বা এভিডেন্স পোৱা নাই মটৰচাইকেলত বান্ধি নিব পাৰে সেইটো কাৰণে হয়তো ভাঁজ লগাই নিছিলে এতিয়া মানুহৰ চেপত আপোনালোকে হয়তো ফটোখন দেখিছে যিটো ধৰণে পৰি আছিলে মানুহৰ চেপত নাছিলে তো একেবাৰে ভাঁজ লগাই বান্ধি নিয়া হৈছিলে ডেফিনেটলি সেই গতিকে হয়তো এটা মানুহে যাতে গম পাব নোৱাৰে যে কি বস্তু আনিছে মানুহ বুলি যাতে গম পাব নোৱাৰে সেইটো কাৰণে হয়তো ভাঁজ লগাই দিছিলে সেইখিনি আমি ল'ৰাজনে আচলতে ঘৰত ফাৰ্ম এখনো খুলিছিলে আৰু নতুনকৈ গুৱাহাটীত কিবা এটা শ্ব'ৰুমত তেওঁ এনগেজ হৈছিলে সেইখিনি আমি গাহৰি ফাৰ্ম আছিল একজেক্টলি টাইমটো এতিয়া ক'ব নোৱাৰিম পষ্টমৰ্টেমৰ ৰিপৰ্টত যদি আহে টাইমটো তেতিয়া গম পাম কিন্তু পোহৰ সময়তে আমাৰ হৈছিল বুলি অনুমান হৈ আছে যিহেতুকে 3:30 মান বজাত ল'ৰাজনক পকাবাংগিৰ পৰা ওলাই যোৱা দেখিছে তাৰ পৰা এই ঘৰটোৰ পৰা তেওঁৰ যি ভিনদেউক আছিলে ভিনদেউক ইতিমধ্যে মৃত্যু হৈছে সেই ঘৰটোৰ পৰা যিহেতুকে মানুহ কোনো নাথাকে হত্যা কি ব্যৱহাৰ কৰিছে হত্যাত এতিয়া কি ব্যৱহাৰ হৈছিলে সঠিকভাৱে ক'ব পৰা নাযায় কিন্তু ষ্ট্ৰেংগুলেশ্যন মাৰ্ক এটা পোৱা গৈছে আমাৰ সন্দেহ হৈ আছে ৰছীৰ দ্বাৰা হয়তো তেওঁক হেৰি কৰা হৈছিলে সেই বস্তুখিনি আমি বিচাৰি আছো দুই এটা ৰছীৰ টুকুৰা আমি পাইছো সেইখিনি কনফাৰ্মেশ্যনৰ কাৰণে আমি হয়তো এফিচিয়েল পঠিয়াব লাগিব সেইখিনি আমি কৰিব লাগিব আজি নিজে ৰেকৰ্ড কৰিছে 10:30 বজাৰ পৰা 11টা মান বজালৈকে 8টা মান ভইচ ৰেকৰ্ডিং কৰি গৈছে গোটেই কথাখিনি হিষ্ট্ৰী হিচাপে কৈ গৈছে এইখিনি মানে হোৱাটছএপত এটা ফোনলৈ দিছে সেই ফোনটো হৈছে ছোৱালীজনীৰ ঘৰৰ ফোন যিটোত হোৱাটছএপ নাথাকে কিন্তু হয়তো ছোৱালীজনীয়ে আগতে ইউজ কৰিছিল বেলেগ এটা ফোনত যিটোত হোৱাটছএপ আছিলে এইটোৰ দ্বাৰা এই ফোনটোৰ দ্বাৰা হোৱাটছএপ ব্যৱহাৰ কৰিছিলে কিন্তু তথাপিও হোৱাটছএপ হিচাপে থাকি গ'ল এইটোত এতিয়া ৰিচিভ নহয় এইটো ফোনত সেইটো কাৰণে দুপৰীয়া ভাগতে এইটো হত্যাকাণ্ডটো হৈছে বুলি আমি ভাবি আছো আৰু যিহেতুকে ল'ৰাজন ইয়াৰ পৰা 7টা বজাত গুচি গৈছে তেনেকুৱা ধৰণৰ সন্দেহ কৰা 7টা মান বজাত থৈ মেলি গুচি যাব পাৰে আন্ধাৰ হোৱাৰ লগে লগে আৰু 6:30 পৰাটো আন্ধাৰ হৈ থেংক ইউ স্যার নিউজ ডেস্ক রিপোর্ট প্রতিদিন লাইভ